যোৱা কেইদিনমান আগত চিপাইকোলা ৰঙমঞ্চত ভাগৱত চলি আছিল আৰু এই ভাগৱতৰ পৰাই দুযোৰ চেণ্ডেল হেৰাই গ'ল বুলি আমাৰ দুৰ্গাবাৰী চাহ বাগিচাৰ চিপাইকোলা ব্লকৰ ওচৰত একদম কাষত দুগৰাকী ছোৱালী কৰবী ভূঞা আৰু প্ৰিয়ংকা ভূঞাক চুৰ বুলি তেওঁলোকৰ ঘৰলৈ গৈছিল। কৰবী ভূঞা আৰু প্ৰিয়ংকা ভূঞা ঘৰলৈ আৰু গৈ মেলি তেওঁলোকৰ মাকক সুধিছে যে এই বন্দিতা বৰা নামৰ মহিলাগৰাকী আৰু এদল তেওঁলোকৰ লগত গৈছে আৰু তেওঁলোকে সুধিছে যে তোমাৰ ছোৱালীজনীয়ে ভাগৱতৰ চলি থকা জেগাৰ পৰা চেণ্ডেল চুৰ কৰি আনিছে। এই ভাগৱতৰ পৰা তেওঁলোকে চেণ্ডেল চুৰ কৰি ক'ত আনিছে? তেওঁলোকে কৈছে আমি চেণ্ডেল চুৰ কৰি অনা নাই। এই কোৱাত তেওঁলোকক মাৰিম বুলি লাখতি চাকতি লৈ আহিছিলে। তেওঁক এই কৰবী ভূঞাক চুচৰাই লৈ গ'ল আৰু এই চুচৰাই লৈ যোৱাৰ পাছৰ পৰাই এই দুইগৰাকী ছোৱালী নিৰুদ্দেশ হৈ আছিল আৰু এই নিৰুদ্দেশ হৈ থকা অৱস্থাত বন্দিতা ঘৰৰ ছাইডতে যিডোখৰ পুখুৰী আছে আৰু তাত মানুহ কোনো অহা যোৱা নকৰে, এই পুখুৰীটোতেই এই ছোৱালীজনী উপঙি আছিল আৰু এই উপঙি থকাৰ সন্দেহত আমি ভাবিছোঁ যে তেওঁলোকেই তাক হত্যা কৰিছে আৰু কল্পিতভাৱে হত্যা কৰিছে আৰু হত্যা কৰাৰ কাৰণে নিৰ্দোষ হোৱা ইয়াত এজাহাৰো দাখিল কৰিছিলে। খুব দুখৰ বিষয়, কিন্তু কোনো ধৰণৰ ইয়াত তদন্ত নকৰিলে আৰু তদন্ত নোহোৱাৰ বাবে এইজনী ছোৱালীক আমি কৰবী ভূঞাক আমি হেৰুৱাব লগা হৈছে। খুব দুখৰে আমি কৈছোঁ যে কৰবী ভূঞাৰ যিদিনা 4 তাৰিখে অসমৰ ভৱিষ্যত ৰক্ষা আৰু অসমৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যি চৰকাৰ গঠন ওলোৱা ভোট গণনা চলি থকা অৱস্থাত আমাৰ ছোৱালীজনীয়ে নিজৰ জীৱন দি চৰকাৰ গঠন কৰাৰ উদ্দেশ্যেৰে তেওঁক হত্যা কৰি পেলাইছে বুলি আমি যিজন বন্দিতা বৰা হত্যা কৰিছে বুলি আমি সন্দেহ কৰিছোঁ আৰু আমি দাবী জনাইছোঁ চৰকাৰক তেওঁক অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব। আমি আটছা অধৈ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, অধৈ অসম চাহ জনজাতি মহিলা সমিতিয়ে আমি দাবী জনাইছোঁ আৰু এই কাৰ্যক আমি গৰিহণা দিছোঁ যে অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু কৰবী বৰাক ন্যায় প্ৰদান কৰিব লাগিব। অন্যথা আমি কৰবী ভূঞাৰ দেহ আমি থানাৰ সন্মুখতে আমি বহি তেওঁক আমি ইয়াতে থাকিম যেতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ নকৰে। আমি দাবী জনাইছোঁ। কৰবী ভূঞাৰ লগত এই আমাৰ প্ৰিয়ংকা আছিলে, ভাগৱত হৈ আছিলে শনিবাৰ দিনাখনত এই চিপাইখোলা আমাৰ। তাৰপিছত আৰু সেই ভাগৱত হৈ আছিলে। তাৰপিছত আমাৰ ছোৱালীজনী পকা চকা লৈ ঘৰলৈ আহিলে। তাৰপিছত সিহঁতৰ ছোৱালীজনী ঘৰলৈ গ'ল নে ক'ত গ'ল সেইটো গম নাপাওঁ, কিন্তু এই মহিলাসকল কেইবাজন আছিলে। তাৰপিছত বনিতা বৰাই গৈ পেলাই কৈছে তহঁতৰ ছোৱালীজনী কৈছে চেণ্ডেল চুৰ কৰি লৈ আহিলে বুলি ক'লে মোক। তাৰপিছত মই কৈছোঁ চেণ্ডেল চুৰ কৰি অনাই নাই। সি কৈছোঁ প্ৰসাদ কেইটামান লৈ ঘৰলৈ সুধাতে আহিছে বোলে, নাই বোলে চেণ্ডেল বোলে চুৰ কৰি পেলাই আহিছে বোলে। মই সেইকেইটা নামানো বোলে, মোক লাগিবই চেণ্ডেল কৈছে, চেণ্ডেল নুলিয়ালে কথা বেয়া হ'ব এনেকৈ বুলি কৈছে। তাৰপিছত ছোৱালীজনীক আমাৰ সেই কি কয় হাতত ধৰি একদম লাখতি দেখাই পেলাই একদম চুচৰাই লৈ গ'ল। ময়ো লগতো গ'লোঁ। গৈ পেলাই চাইছোঁ সেই কি কয় সেইখিনিতে আমাৰ ৰাঘৰ ওচৰতেই এই চেণ্ডেলকেইটা পৰি আছে আৰু ইহঁতি কৈছে বোলে এই বস্তাত ভৰা আছিলে, বস্তাটোত বোলে সেই দাঙি মেলি বোলে সেই পলাইছিলে ইহঁতি এনে বুলি ক'লে। মই এতিয়া গৈ পেলাই চাইছোঁ যে পেলাইহে আছে, সেই বস্তাত ভৰা নাছিলে। সন্দেহ কি কৰিব, সেইটো তেহেঁতি হেৰি কৰাই লিখীয়া লাগিছে আৰু সন্দেহকেইটা তেনেকেই লাগিছে। এতিয়া আমি তাহাঁতৰ গাঁৱতে পোৱা হৈছে, আমি নো এতিয়া কেনেকৈ ডেড বডি এতিয়া হেৰি কি মই জানো, কিন্তু জেগাটোৰ নাম গম নাপাওঁ।